surprise story first on time in big breaking about বৰপেটাত কিনা পানী বটল খাই অসুস্থ হৈ পৰিছে চাৰিগৰাকীকৈ লোক আৰু চাৰিগৰাকীকৈ লোক অসুস্থ হোৱাৰ পাছত উত্তপ্ততে বিৰাজ কৰিছে প্ৰশাসনে ইতিমধ্যে এপলো প্লাস নামৰ যি পানী কোম্পানী আছিল পানী বটলৰ কোম্পানী ইতিমধ্যে বন্ধ কৰি দিছে চাৰিখনকৈ দোকান সিল কৰি দিছে প্ৰশাসনৰ ফালৰ পৰা কোনেও যেতিয়ালৈকে তদন্ত নহয় সমগ্ৰ ঘটনাৰ তদন্ত যেতিয়ালৈকে নহয় এপলো প্লাস নামৰ যি পানী কোম্পানীৰ বটল কোনেও কিনিব নোৱাৰিব ক্ৰয় বিক্ৰত প্ৰশাসনৰ ফালৰ পৰা বাধা আৰোপ কৰা হৈছে ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে বৰপেটা হমসাজাইছো দ্য প্ৰাইচ টু ফাৰ্ষ্ট অন টাইম ইট বিব্ৰাকি কিনা বটলৰ পানী খাই অসুস্থ একে পৰিয়ালৰ চাৰিজনকৈ লোক অসুস্থ হোৱাৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা একচন প্ৰশাসনে সিল কৰি দিছে আকুৱাযুক্ত পানীৰ বটলৰ কোম্পানী এপলো প্লাস নামৰ কোম্পানী বন্ধ কৰি দিয়া হৈছে এপলো প্লাস নামৰ পানী কোম্পানী সিল কৰিছে প্ৰশাসনৰ ফালৰ পৰা চাৰিখনকৈ দোকান প্ৰশাসনে বন্ধ কৰি দিছে ইতিমধ্যে বৰপেটা ৰোডৰ শিমলাগুৰি কলবাৰীৰ এজন লোকে কোম্পানীৰ পৰা পানীৰ বটল ক্ৰয় কৰিছিলে আৰু পানী খোৱাৰ পিছতে তীব্ৰ শাৰীৰিক অস্বস্তি আৰু বমিত আক্ৰান্ত হৈ পৰিছে চাৰিজনকৈ লোক অসুস্থ হৈ পৰিছে আৰু ঘটনাৰ লগে লগে তৎপৰতাৰে চক্ৰ বিষয়া উপস্থিত হৈ পানী কোম্পানীৰ পানী ক্ৰয় বিক্ৰয় বন্ধ কৰি দিছে আৰু যেতিয়ালৈকে তদন্ত নহয় তদন্তৰ পাছতে সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনো লোকক এই পানী ক্ৰয় বিক্ৰয় অথবা খোৱাৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা ভয়ংকৰ ঘটনা জনসাধাৰণলৈ প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী কিনা বটলৰ পানী খাই চাৰিগৰাকীকৈ লোক অসুস্থ হৈ পৰিছে চাৰিগৰাকীকৈ অসুস্থ হোৱাৰ পাছতে এতিয়া প্ৰশাসনে এপলো প্লাস নামৰ পানীৰ কোম্পানী সিল কৰি দিছে চাৰিখনকৈ দোকান বন্ধ কৰি দিছে প্ৰশাসনৰ ফালৰ পৰা এপলো প্লাস নামৰ যিটো পানীৰ কোম্পানী এপলো প্লাসৰ পানীৰ কোম্পানীৰ বটল যাতে কোনো ক্ৰয় বিক্ৰয় নকৰে প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে নিৰ্দেশ দিয়া হৈছে প্ৰশাসনে চাৰিখনকৈ দোকান সিল কৰি দিছে কিনা বটলৰ পানী খাই অসুস্থ হৈ পৰিছে এতিয়া বহু লোক আৰু ইয়াৰ পাছত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা এপলো প্লাস নামৰ পানীৰ কোম্পানী সিল কৰি দিয়া হৈছে আৰু কেইবাগৰাকী লোক যিহেতু অসুস্থ হৈ পৰিছে চাৰিজনকৈ লোক লগে লগে অসুস্থ হৈ পৰিছে আৰু ইয়াৰ পাছত আন বহুতো লোক অসুস্থ হোৱাৰ খবৰ আহি পৰিছে প্ৰশাসনে সিল কৰিছে আকুৱাযুক্ত পানীৰ বটলৰ কোম্পানী এপলো প্লাস নামৰ পানীৰ কোম্পানী সিল কৰি দিছে প্ৰশাসনৰ ফালৰ পৰা বৰপেটা ৰোডৰ চিমলাগুৰি কলবাৰীৰ এজন লোকে পানীৰ কোম্পানীৰ পৰা পানীৰ বটল ক্ৰয় কৰিছিলে পানী খোৱাৰ পাছতে কেইবাজন লোক অসুস্থ হৈ পৰিছে অৱস্থাত বমি হৈছে তেওঁলোকৰ তীব্ৰ শাৰীৰিক অস্বস্তি আৰু বমিত আক্ৰান্ত হৈ পৰিছে চাৰিজনকৈ লোক বৰ্তমান প্ৰশাসনৰ ফালৰ পৰা চক্ৰ বিষয়াৰ ফালৰ পৰা পানীৰ ক্ৰয় বিক্ৰয় মুহূৰ্তত বন্ধ কৰি দিছে সম্পূৰ্ণ তদন্ত নোহোৱা পৰ্যন্ত কোনো লোকক পানী ক্ৰয় বিক্ৰয় অথবা খোৱাৰ পৰা বিৰত থকাৰ আহ্বান জনোৱা হৈছে জনসাধাৰণলৈ প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী আমি নিশ্চয় কৈছো বৰপেটা ৰোডত ভয়ংকৰ ঘটনা এপলো প্লাস নামৰ পানীৰ কোম্পানী সিল কৰিছে প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনে সিল কৰিছে আকুৱাযুক্ত পানীৰ বটলৰ কোম্পানী এপলো প্লাস আৰু বৰ্তমান বহুতো লোক পানীৰ খাই অসুস্থ হৈ পৰিছে আৰু অসুস্থ হোৱাৰ পাছতে এতিয়া প্ৰশাসনৰ ফালৰ পৰা সিল কৰি দিয়া হৈছে পানীৰ কোম্পানী এজনৰ পিছত সিজন লোক অসুস্থ হৈ পৰিছে পানীৰ বটল খাই আৰু সেই প্ৰশাসনে যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেতিয়ালৈকে ক্ৰয় বিক্ৰয় কৰাত বাধা আৰোপ কৰিছে এপলো প্লাস নামৰ পানীৰ কোম্পানীৰ বটল কোনেও ক্ৰয় বিক্ৰয় নকৰিব প্ৰশাসনৰ ফালৰ পৰা ইখনৰ পিছত সিখন দোকান বন্ধ কৰি দিয়া হৈছে বন্ধ কৰিছে ইখনৰ পিছত সিখন দোকান আমি দৃশ্যাংশ দেখুৱাই আছো বৰপেটা ৰোডত ভয়ংকৰ ঘটনা সংঘটিত চাৰিজনকৈ লোক ইতিমধ্যে অসুস্থ হৈ পৰিছে চাৰিজন লোকৰ পাছতে এইজনৰ পিছত সিজন লোক অসুস্থ হোৱাৰ আমি খবৰ লাভ কৰিছো প্ৰশাসনে ইতিমধ্যে পানীৰ বটল বিক্ৰী কৰা চাৰিখন দোকান সিল কৰি দিছে আৰু এপলো প্লাস নামৰ কোম্পানী বন্ধ কৰি দিয়া হৈছে সিল কৰি দিছে কিনা বটলৰ পানী খাই অসুস্থ একেটা পৰিয়ালৰ চাৰিজনকৈ লোক প্ৰশাসনে সিল কৰিছে পানীৰ কোম্পানী বৰপেটা ৰোডৰ চিমলাগুৰি কলবাৰীত চাঞ্চল্যকৰ ঘটনা কিনা বটলৰ পানী সেৱন কৰি একেটা পৰিয়ালৰ বহুতো লোক অসুস্থ হৈ পৰিছে আৰু কিছু সময়ৰ পাছতে পানী খোৱাৰ কিছু সময়ৰ পাছতে পৰিয়ালটোৰ তীব্ৰ শাৰীৰিক অস্বস্তি বমিত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে বৰপেটা ৰোডৰ চিমলাগুৰি কলবাৰীৰ এজন লোকে এপলো প্লাস নামৰ পানী কোম্পানীৰ পৰা পানী ক্ৰয় কৰিছিলে আৰু পানী সেৱন কৰাৰ পাছত অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে কিছু সময়ৰ ভিতৰতে কেইবাজনো লোক তীব্ৰ শাৰীৰিক অস্বস্তিত ভুগিছে বমিৰ সমস্যাত ভুগিছে আৰু ঘটনা পোহৰলৈ অহাৰ পাছতেই ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বিষয়টো গুৰুত্ব সহকাৰে স্থানীয় প্ৰশাসনে গ্ৰহণ কৰিছে ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে তৎপৰতাৰে চক্ৰ বিষয়াই
উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লৈছে, প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। কোম্পানীটোৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি এপল' প্লাছ নামৰ পানী কোম্পানীটো চিল কৰি দিছে আৰু তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোম্পানীটোৰ পৰা পানীৰ ক্ৰয় বিক্ৰয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা। তদন্তৰ ফলাফল তথা পানীৰ গুণগত মান সম্পৰ্কে সম্পূৰ্ণ তথ্য যেতিয়ালৈকে পোহৰলৈ নাহে, উক্ত কোম্পানীৰ বটলজাত যি পানী আছে ক্ৰয় বিক্ৰয় সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। পানীখিনি কোনো ধৰণৰ আশাস আছিল নেকি, নে আন কোনো কাৰণত পৰিয়ালটোৰ লোক অসুস্থ হৈ পৰিছে, সেই সম্পৰ্কে সম্পূৰ্ণ তদন্ত অব্যাহত আছে। তদন্তৰ শেষৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা জনোৱা হ'ব। ইতিমধ্যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সংশ্লিষ্ট পানী কোম্পানীৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে জৰুৰী জাননীৰ জৰিয়তে ৰাইজক আহ্বান জনাইছে, কোনেও যাতে সেই কোম্পানীৰ পানী ব্যৱহাৰ নকৰে। এপল' প্লাছ নামৰ পানীৰ কোম্পানী পানী যাতে কোনেও নিকিনে, ক্ৰয় নকৰে, ক্ৰয় বিক্ৰয়ত বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। তদন্ত সম্পূৰ্ণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে পানীৰ ক্ৰয় বিক্ৰয় বন্ধ ৰাখিব, ইয়াৰ আহ্বান জনাইছে। আৰু ইখনৰ পিছত সিখন দোকান ইতিমধ্যে বন্ধ কৰি দিছে। পানী কোম্পানী এপল' প্লাছ নামৰ পানীৰ কোম্পানীটো ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আছে, তদন্ত অব্যাহত আছে। তদন্ত শেষ নোহোৱা পৰ্যন্ত এই ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এপল' প্লাছ নামৰ পানীৰ কোম্পানীৰ পৰা কোনোৱে পানী কিনিব নোৱাৰিব। ক্ৰয় বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনৰ ফালৰ পৰা। পুনৰবাৰ জনাইছো, পানী খাই অসুস্থ হৈ পৰিছে কেইবাগৰাকীও লোক। কিনা বটলৰ পানী খাই অসুস্থ একে পৰিয়ালৰ 4জনকৈ লোক প্ৰশাসনে চিল কৰিছে। আশোৱাকযুক্ত পানীৰ বটলৰ কোম্পানী এপল' প্লাছ নামৰ পানী কোম্পানী চিল কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু 4খনকৈ দোকান ইতিমধ্যে চিল কৰি দিয়া হৈছে পানী বিক্ৰী কৰা। যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেতিয়ালৈকে প্ৰশাসনে জনাইছে জাননীৰ জৰিয়তে, তেতিয়ালৈকে এই কোম্পানীটো এপল' প্লাছ নামৰ কোম্পানীটোৰ পৰা কোনেও পানী বটল ক্ৰয় কৰিব নোৱাৰিব। ক্ৰয় বিক্ৰয়ত বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। পানী খোৱাৰ পিছতে তীব্ৰ শাৰীৰিক অস্বস্তি আৰু বমিত আক্ৰান্ত হৈ পৰিছে 4জনকৈ লোক। ইয়াৰ পাছতে প্ৰশাসনৰ ব্যৱস্থা। আপোনালোকক পোনপ্ৰথমে আপোনালোকেও গম পাইছে যে আমি 6 তাৰিখে এটা নিউজ আইটেম ৰিচিভ কৰিছিলো। আমাৰ ডিচি ছাৰৰ ডাইৰেকশ্যনৰ মৰ্মে আমি সেই পোনপ্ৰথমতে সেই ভুক্তভোগী মানুহৰ ঘৰলৈ গৈছিলো কালি। তেওঁৰ ঘৰটো আছিল আপোনাৰ ধুবুৰী গাঁৱৰ, বাক্সা ডিষ্ট্ৰিক্ট পৰে। তেওঁলোকৰ পৰা আমি ডাটাটো সংগ্ৰহ কৰা মতে তেওঁলোকৰ 4জন মানুহে পানী 1 বটল কিনিছিলে বৰপেটা ৰোডৰ 10 নম্বৰ ৱাৰ্ডৰ ৰত্নেশ্বৰ মণ্ডল নামক এগৰাকী সৰু দোকানী এজনৰ পৰা। তাৰ পাছত তেওঁলোকে পানীখিনি খাই খুব অসুস্থ ফিল কৰিলে। অসুস্থ ফিল কৰাৰ পাছত তেওঁলোকে সেইদিনাখন তেওঁ আৰু তেওঁৰ ঘৈণীয়েক বৰপেটা আপোনাৰ মেডিকেললৈ গ'ল। তাতে তেওঁলোকে চিকিৎসা কৰি পেলাই ঘৰলৈ উভতি আহিছিলে। উভতি অহাৰ পাছতো আমি 7 তাৰিখে তাৰমানে যোৱাকালি আমি তেওঁলোকৰ ঘৰত গৈ পেলাই এইটো গম পালো যে তেওঁলোকে কালি পৰ্যন্ত ৰাতিপুৱালৈকে গাটো তেওঁলোকৰ ভাল হৈ থকা নাছিল। তেওঁৰ মাক দেউতাকো যিহেতু বয়সস্থ আছিল, আমি তৎক্ষণাতে তেওঁলোকক আমি আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেললৈ এম্বুলেন্সৰ যোগেদি পঠাই দিলো, চ' দেট তেওঁলোকক মেডিকেলটো কৰিব পৰা যায়। তাৰ পাছত আমি যিখিনি তথ্য পালো, প্ৰথমতে আমি গম পালো যে সেই দোকানখনৰ মানুহজনে আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এজন স্বস্তি ফাৰ্মাচীখনৰ পৰা পানী সংগ্ৰহ কৰিছিলে। তেওঁ পানী কিনিছিলে তেওঁৰ পৰা ষ্টক কৰি পিনে। তাৰপিছত তেওঁ গাঁৱৰ ৰাইজৰ পানী বেছি আছিলে, এপল' ব্ৰেণ্ডৰ পানীখিনি। তাৰপাছত আমি প্ৰথম সেই মেডিকেলৰ দোকানখন আমি প্ৰথম কালি চিল কৰিলো, যিহেতু তাত বহুতখিনি ষ্টক পাইছিলো, পানীও পাইছিলো, প্লাছ আপোনাৰ তেওঁলোকৰ লাইচেন্সো নাছিলে আৰু তেওঁলোকৰ লাইচেন্সৰ লগতে তেওঁৰ বহুতখিনি দৰৱো এক্সপায়াৰ্ড আমি পাইছিলো। তাৰ পাছতে আমি বাকী তেওঁলোকে পাব্লিকে কোৱাৰ মতে, আপোনালোকেও কোৱাৰ মতে আমি এই বাকী কেইটা স্পটত আমি ভিজিট কৰিছিলো। ভিজিট কৰি কালি আমি ইয়াতো আহিছিলো। ইয়াতে আমি আহি পেলাই তেওঁলোকক কাগজখিনি দিব দিছিলো। সেই সময়তে কি হ'ল, যেতিয়া আমি গম পালো যে আমাৰ মেইন মেনুফেকচাৰিং পানী বটলৰ ইউনিটটো আছে আপোনাৰ বজালিত। যিহেতু বজালিত মেনুফেকচাৰিং ইউনিটটো আমি চিল কৰিব লাগে, যিহেতু আমাৰ জুৰিছডিকশ্যনত নপৰে, কিন্তু আমাৰ যোনগৰাকী ফুড ছেফটি অফিচাৰ তেখেত আৰু আমাৰ GM DICC তেখেতক বজালি টিমৰ পৰাও মাতা হৈছিলে। আমি তাতেই কালি 2-3 বজাৰ সময়ত আমি আমাৰ ইনভেষ্টিগেশ্যনটো ষ্টপ কৰি তেওঁলোকক তালৈ যাবলৈ আমি
পঠাই দিলো। তাতে তেওঁলোকে কালি মেনুফেকচাৰিং ইউনিটটো চিল কৰিলে, যোনখিনি 2টা বেচ পাইছে বুলি আমি গম পাইছো। আৰু বাকী আমি আজি আকৌ কণ্টিনিউ কৰিছো 8 তাৰিখে এই ড্ৰাইভটো, যিখিনি আমাৰ প্ৰথমে ৰত্নেশ্বৰ মণ্ডলৰ দোকানখন আমি চিল কৰিলো, যিহেতু তেওঁ তাৰ পৰা পানী কিনিছিলে। যদিও আমি কালি তেওঁৰ তাত পানী বটল পোৱা নাছিলো, তেওঁ কৈছিল যে পানীখিনি তেওঁ পেলাই দিলে, কিন্তু আমি চিলটোতো কৰিবই লাগিব যেতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয়। ইনভেষ্টিগেশ্যন খতম হোৱাৰ পাছত, পানীৰ চেম্পলিং খিনি হোৱাৰ পাছত, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এনকুৱাৰী ৰিপৰ্ট চাবমিট কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত যদি চব ঠিকে থাকে পায়, তাৰ পিছত খুলিব পাৰিব। তেওঁলোকে কিনি আনিছে, তেওঁলোকৰ কিন্তু কিনা বেচা কৰিবলৈ যিখিনি প্ৰমাণ পত্ৰ লাগে, সেই লাগতিয়াল কাগজ খিনিওতো নাই তেওঁলোকৰ হাতত। সেই দোকানসমূহৰ আমি যেনেকে ইনফৰমেশ্যন পাম, তেনেকে আমি তদন্ত চলাম। আমি MB-কো ইনভলভ কৰিছো, মিউনিচিপালিটিৰ এৰিয়াৰ ভিতৰত যিহেতু এইটো আপোনাৰ নিউজটো ওলাইছে, তেওঁলোকৰ ৱাৰ্ড নম্বৰ 10ৰ পৰা বাকী হেৰিটো কৰিম। সেইখিনি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মই নিজে দিয়াই দিম। তাৰ ওপৰঞ্চি আৰু এটা মই কথা জনাই দিওঁ, আমি এখন জাননীও কালি জাৰি কৰিছিলো, সেইখন কালি আমি লগাব দিয়া হৈছিলে। আজি দেখিছে চাগে আপোনালোকক, সেইখনো মই শ্বেয়াৰ কৰি দিম। থেংক ইউ। আজি এতিয়ালৈকে 2খন চিল কৰা হ'ল দোকান, আৰু এতিয়া বৰ্তমান আমি এই প্ৰিমাইচিছত আছো। এইটোত তেওঁলোকে অভিযোগটো মেইনলি আছিলে তেওঁলোকে ইয়াতে পানী ষ্ট'ৰ কৰিছিলে বুলি। কালি আহোঁতে আমি পোৱা নাছিলো যদি তেওঁলোকে আমাক তথ্য দিব পৰা নাই, পাৰচেজ কৰা তথ্য বা যিখিনি ডকুমেণ্টছ লাগে, মই ক'লোৱে যিটো কথা। তো আজি সেইকাৰণে আমি এইখনো চিল কৰি দিছো। ৰাইজক বৰ্তমান মোৰ মেছেজ এটাই যে আপোনালোকে যিহেতু গোটেই পাব্লিকে নিউজটো দেখিছে যে মানুহে পানী খাই পেলাই পয়জনিঙৰ এটা অভিযোগ উঠিছে, তো এই ব্ৰেণ্ডৰ পানীটো বৰ্তমানলৈকে আপোনালোকে নিকিনিব বা নাখাব, আৰু যদি কোনোবাই বিকিও আছে আমাক জনাব। আপোনালোকে থানাতো জনাব পাৰে, MB-টো জনাব পাৰে, একো নোৱাৰিলে মোক ডাইৰেক্টলি জনালেও কোনো কথা নাই। ইনভেষ্টিগেশ্যন খতম নোহোৱালৈকে আপোনালোক সাৱধানে থাকিব, পানীটো যাতে নাখায়। কি কৈছে? আমাৰ এতিয়া আমি ফিল্ডত আছো, আমাৰ ইনভেষ্টিগেশ্যন শেষ হোৱাৰ পৰ্যন্তলৈকে। থেংক ইউ। যোৱাকালি আমি ইয়াতে যিটো ইনস্পেকশ্যন কৰিছিলো, কৰোতে চন্দন ৰয় তেওঁৰ নাম হয়, তেওঁ মেনুফেকচাৰাৰৰ পৰা ডিৰেক্ট মানে পাৰচেজ কৰে, আৰু সেই পাৰচেজিঙৰ কৰা হিচাপত আমি তেওঁৰ পৰা নথি-পত্ৰ বিচাৰোতে তেওঁ এখন বিল দিছিলে আমাক। তাৰ পিছত তেওঁক FSSAI লাইচেন্স আছে নাই সেইখিনি ইনফৰমেশ্যন লওঁতে তেওঁ আমাক এক্টিভ ফুড লাইচেন্স দেখুৱাব নোৱাৰিলে। গতিকে তাৰে পৰিপ্ৰেক্ষিতত চাৰ্কেল অফিচাৰ বাইদেৱে আজি অনুষ্ঠানটো সেয়া কৰিছে, আৰু মই লগতে DIC GM আমি তেওঁৰ লগত এচিষ্ট কৰিছো আৰু নহয়, তাৰে মেটাৰটো অলৰেডি প্ৰশাসনে বজালী প্ৰশাসনক দিয়া হৈছে। বৰপেটা প্ৰশাসনৰ DC ছাৰে মোক মানে ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক হেল্থ, তেওঁ ইমাৰ্জেঞ্চি চিটুৱেশ্যন আছিল কাৰণে মোক এটা প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন হিচাপত তাত যাবলৈ দিছিলে। মই তাত ইনফেকশ্যন হিচাপত মই তাত গৈছিলো, তেওঁলোকৰ ফুড লাইচেন্স মই বিচাৰিছিলো, তেওঁলোকে FSSAI লাইচেন্স দিছে। তাৰপিছত তেওঁলোকৰ ইন হাউচ লেবৰেটৰী কেইটামান আছে দেখিছো, আৰু সিহঁতে তাত প্ৰচেছিং লাইনত তেওঁলোকৰ গোটেইখিনি মই চাই লৈছিলো। তাৰে পিছত বাকী ফল' আপ খিনি তাত বজালীৰ যিজন কনচাৰ্ণ FSO হয়, তেওঁ আহি গোটেই ইনস্পেকশ্যন খিনি কৰি চেম্পলিং খিনি নিশ্চয় কৰিছে। আৰু যোৱাকালি গৈ তাত মই যিখিনি ষ্টক পাইছিলো, সেইখিনি তেওঁ যাতে কোনো ধৰণৰ একো ভেণ্টিলেট কৰিব নোৱাৰে আনটিল আনলেছ কনচাৰ্ণ FSO আহি নাপায়, এইখিনি মই কালি বৰপেটা চাৰ্কেল অফিচাৰ বাইদেউৰ লগত গৈ এইখিনি ব্যৱস্থা কৰি আহিছিলো। আজি নিশ্চয় তাত গোটেই ইনস্পেকশ্যন হৈছে, সেইটো মই ক'ব নোৱাৰিম। মই নমুনা লৈছো, আজি মই ইয়াৰে পৰা নমুনা লৈছো, গতিকে এইটো ৱৰ্কিং ডেজত নেক্সট ৱৰ্কিং ডেজতে লেবৰেটৰীত ছাবমিট কৰিম, আৰু লেবৰেটৰীত ছাবমিট কৰাৰ পিছত এজ চুন এজ পচিবল ৰিপৰ্টটো দিয়াৰ কাৰণে ৰিকুৱেষ্ট কৰা হ'ব, আৰু আমাৰ নিয়ম অনুসৰি টাইম ডিউৰেশ্যন ফিক্স থাকে, সেনেকুৱা হিচাপতে ৰিপৰ্টটো আহিব। পানীৰ ফেক্টৰীটোতো মই কৈছো যে আজিৰ আপডেটটো মই গম নাপাম। কাইলৈ আমি গৈছিলো, গৈ তাত যিখিনি ষ্টক পাইছিলো সেই ষ্টক খিনি আমি এটা নিৰ্দিষ্ট ৰুমত আমি